তোমালোকৰ বাৰু মেট্ৰিক পৰীক্ষাত মেথছত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পাবলৈ মন নাযায়নে? যদি মন যায় তোমালোকে সঠিক চেনেলটো চাই আছা। মই বিজু ৰয়, মেট্ৰিক পৰীক্ষাত মেথছত 99 আৰু এডভান্স মেথছত 92 পোৱা এজন শিক্ষক। মই যিহেতু নিজেই মেট্ৰিকত 99 পাইছিলোঁ, গতিকে মোৰ লক্ষ্য তোমালোককো মোৰ দৰে মেথছত 90+ অৰ্থাৎ লেটাৰ মাৰ্কছ পোৱাত সহায় কৰা। গতিকে মোৰ ওপৰত বিশ্বাস ৰাখি ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবা। ইতিমধ্যে আমি অনুশীলনী 8.3 কুৱেশ্যন নম্বৰ 2 লৈকে আলোচনা কৰিছোঁ। যিসকলে মোৰ ভিডিঅ' এতিয়ালৈকে চোৱা নাই তোমালোকে আগৰ ভিডিঅ' মোৰ চাবা। এতিয়া আমি কুৱেশ্যন নম্বৰ 3 আলোচনা কৰিম। চাবা কুৱেশ্যন নম্বৰ 3 কি দিয়া আছে, যদি tan টুৱাইছে সমান সমান cot a - 18 ডিগ্ৰী, য'ত 2a সূক্ষ্মকোণ, তেন্তে এৰ মান ওলোৱা। চাবা আমাক কুৱেশ্যনত কি দিছে, এৰ মান ওলাব দিছে। আৰু কি দিয়া আছে চাবা, আমাৰ কুৱেশ্যনত দিয়া আছে tan 2a সমান সমান cot a - 18 ডিগ্ৰী আমাৰ কুৱেশ্যনত দিয়া আছে আৰু আমাক এৰ মান ওলাব দিছে, অৰ্থাৎ a সমান সমান কোৱেশ্চন মাৰ্ক, মানে এৰ মান আমি কিমান হ'ব ওলাব দিছে। চাবা এতিয়া আমাৰ সমান সমানৰ বাওফালে কি দিয়া আছে, tan দিয়া আছে, আৰু সমান সমানৰ সোঁফালে দিয়া আছে cot দিয়া আছে। বুজি পাইছা? এতিয়া চাবা আমি কি কৰিম, ইমপ্লাইজ, যেহেতু সমান সমান ব্যৱহাৰ কৰিলে আমি ইমপ্লাইজ ব্যৱহাৰ কৰিম। সেইকাৰণে মই আগৰ ক্লাছত এটা আলোচনা কৰিছো যে tan ৰ পৰা আমি cot কেনেকে বনাম বা cot ৰ পৰা আমি tan কেনেকে বনাম। 90 - a থকা ফৰ্মুলা এটা আছে না নাই, তোমালোকক মই আগৰ ক্লাছত শিকাইছো। তোমালোকে যিসকলে আগৰ ভিডিঅ' চোৱা নাই তোমালোকে আগৰ ভিডিঅ' মই চাবা। ইয়াতে যেটো a - 18 আছে, গতিকে আমি 90 - a থকা ফৰ্মুলা ব্যৱহাৰ কৰিম। আমি tan ৰ পৰা cot বনাম, cot ৰ পৰা tan বনাম। বুজি পাইছা? এটা চামা আমি কি বনাম, মই ফৰ্মুলা দুটা লিখি দিম। cot 90 ডিগ্ৰী মাইনাস a মানে কিমান, tan a, আৰু এটা ফৰ্মুলা কি আছিল, tan 90 ডিগ্ৰী মাইনাস a মানে কি আছিল, cot a। গতিকে আমি কি কৰিব পাৰিম, এইটো সিচুৱেশনত আমি কি কৰিব পাৰিম, tan ক কি বনাম, cot বনাম। যেহেতু ইফালে cot আছে গতিকে আমি tan ক কি বনাম, cot বনাম। গতিকে tan ক কেনেকে cot বনাম চাবা, আমি এইটো ফৰ্মুলা যদি ব্যৱহাৰ কৰো, cot 90 - a মানে কিমান, tan a। গতিকে আমাৰ যেহেতু tan টুৱাইছে দিয়া আছে, গতিকে এর ঠাইত কি দিয়া আছে, টুৱাইছে দিয়া আছে, গতিকে tan টুৱাইছে কি হ'ব, cot 90 - টুৱাইছে হ'ব। যেহেতু এর ঠাইত টুৱাইছে দিয়া আছে গতিকে cot 90 - টুৱাইছে সমান সমান কি হ'ব, tan a হ'ব। বুজি পাইছা? গতিকে আমি এতিয়া tan টুৱাইছে ঠাইত কি বহাম, cot 90 - টুৱাইছে বহাম। ইয়াতে বহাম, tan টুৱাইছে আছে, tan টুৱাইছে ঠাইত কি বহাম, cot 90 - টুৱাইছে বহাম। বুজি পাইছা? cot 90 - টুৱাইছে বহাম, কাৰণ এর ঠাইত এবাৰ কি দিয়া আছে, টুৱাইছে দিয়া আছে, আৰু a থাকিলে কি হয়, ইয়াতে a থাকিলে ইয়াতে a হয়। বুজি পাইছা? টুৱাইছে আছে কাৰণে ইয়াতে টুৱাইছে বহাইছো। গতিকে tan টুৱাইছে আমি cot 90 - টুৱাইছে লিখিব পাৰিম। অৰ্থাৎ তোমালোকে যদি ওলটা চোৱা, cot 90 - টুৱাইছে মানে কিমান, tan টুৱাইছে, গতিকে tan টুৱাইছে পাম। তাৰমানে এইটো লাইনৰ পৰা এইটো পাম, এইটো লাইনৰ পৰা এইটো পাম। বুজি পাইছা? সমান সমান ইয়াতে কি আছে, cot a - 18 ডিগ্ৰী আছে, a - 18 ডিগ্ৰী লিখিলো। এতিয়া tan ক মই কিয় cot বনাইছো, কাৰণ ইয়াতে আমাৰ cot আছে, গতিকে মই ইয়াতে কি কৰিলো, সেম বনাইছো। এতিয়া আমি কি কৰিম চাবা, cot আৰু cot কি হয়, কেনসেল হৈ যায়। সমান সমানৰ বাওফালে আৰু সমান সমানৰ সোঁফালে কি হয়, cot আৰু cot কি হৈ যায়, কেনসেল হৈ যায়। তেনে থাকিল কি, ইয়াতে থাকিল 90 ডিগ্ৰী মাইনাস টুৱাইছে থাকিল, সমান সমান ইয়াতে কি থাকিল, a - 18 ডিগ্ৰী থাকিল। হল, এতিয়া আমাৰ যেহেতু a এর মান ওলাব দিছে, আমি কি কৰিম, a থকা বিলাক কি কৰিম, এটা সাইডত লম, আৰু সংখ্যা বিলাক কি কৰিম, এটা সাইডত লম। গতিকে সংখ্যা কি কি আছে, 19 আৰু 18 আছে, গতিকে মই কি কৰিম, 90 ডিগ্ৰী ইয়াতে -18 টো কি কৰিম, মই ইফালে লম, -18 টো ইফালে আহিলে কি হৈ যাব, +18 হৈ যাব, সমান সমান a মাইনাসটো কি হৈ যাব, ইফালে গুচি গলে প্লাস টুৱাইছে। মই এতিয়া কি কৰিলো, a কেইটা এটা সাইডত লইলো আৰু সংখ্যা কেইটা এটা সাইডত লৈছো, মানে দুটা দুই ফালে লৈছো। হল, এতিয়া চাবা 90 ৰ লগত 18 প্লাস কৰিলে কি হয়, 90 ৰ লগত 18 প্লাস কৰিলে হয় 108 108 ডিগ্ৰী সমান সমান ইয়াতে আছে একো নাই, মানে কিমান আছে, 1 আছে, 1 আৰু ইয়াতে 2a, 1a আৰু 2a কিমান, 3a, গতিকে কি হ'ব, 3a। বুজি পাইছা? একো নাথাকিলে কি বুলি ধৰা হয়, 1 বুলি ধৰা হয়। এতিয়া চাবা 3 ৰ লগত a কি হৈ আছে, একো নাই মানে কি হৈ আছে, পূৰণ হৈ আছে, গতিকে পূৰণটো ইফালে আহি গলে কি হৈ যাব, হৰণ হৈ যাব। গতিকে কি লিখিম, মই 108 ডিগ্ৰীক আমি কি লিখিম, 3 টো তলত আহি যাব, ইয়াতে থাকিল a, কাৰণ পূৰণ হৈ আছে, পূৰণটো হৰণ হৈ গল। হল, এতিয়া 108 ক 3 ৰে হৰণ কৰিম, 108 ক আমি কি কৰিম, 3 ৰে হৰণ কৰিম। চাবা 3 3 গুণ 9, 10 ৰ পৰা 9 গলে কিমান, 1, ইয়াতে থাকিল 8, 3 6 গুণ 18, আমাৰ তেনেহলে কিমান ওলাইছে উত্তৰ, 36। গতিকে কিমান ওলাইছে, 36 ডিগ্ৰী সমান সমান a। আমাক যেহেতু a এর মান ওলাব দিছে, গতিকে মই 36 ডিগ্ৰী সমান সমান a হলে a সমান সমান 36 লিখিব পাৰিম। গতিকে আমি a টো ইফালে লিখিলো আৰু 36 ডিগ্ৰীটো মই সোঁফালে লিখিলো। হল, এতিয়া আমাৰ যেহেতু a এর মান ওলাব দিছে, এইটোৱে আমাৰ উত্তৰ। বুজি পাইছা? এতিয়া আমি কোৱেশ্চন নাম্বাৰ 4 আলোচনা কৰিম। চাবা কোৱেশ্চন নাম্বাৰ 4 ত কি দিয়া আছে, কোৱেশ্চন নাম্বাৰ 4
যদি tan A সমান সমান cot B হয় প্রমাণ করা যে a প্লাস b সমান সমান 90 ডিগ্রি। চাবা আমাক কোশ্চেনত কি দি আছে tan A cot B, tan A সমান সমান cot B দি আছে, আমাক প্রমাণ কৰিব দিছে a প্লাস b সমান সমান 90 ডিগ্রি। চাবা আমি কেনেকৈ কৰিম, tan আৰু cot আছে গতিকে মই কি কৰিম, মই cot টু cot ৰাখিম, tan ক আমি কি বনাম cot বনাম। চাবা আমি জানো যে cot 90 ডিগ্রি মাইনাস a মানে কিমান হয় tan A হয়, অলপ আগতে মই কৰিছো এইটো হয় হয় না নহয়। গতিকে tan A আমি কি লিখিব পাৰিম, tan A আমি cot 90 minus a বুলি লিখিব পাৰিম, যেহেতু ইয়াতে cot আছে মই ইয়াতে cot বনাম। গতিকে cot 90 ডিগ্রি মাইনাস a বুলি লিখিব পাৰিম ফৰ্মুলাৰ পৰা, tan A cot 90 minus আগৰটো টুৱাইছে আছিল কাৰণে মই টুৱাইছে লিখিছিলো, এবাৰ a আছে a লিখিছো, হল বুজি পাইছা। এতিয়া ইয়াতে কি আছে cot b আছে, মই cot b লিখিলো, হল। এতিয়া চাবা cot cot কেনসেল, ইয়াতে থাকিল কি 90 ডিগ্রি মাইনাস a থাকিল আৰু ইয়াতে কি থাকিল b থাকিল। এতিয়া চাবা কি কৰিম, যেহেতু আমাৰ মাইনাস a আছে মাইনাস টু মই ইফালে লৈ যাম কি হৈ যাব প্লাস, তেনেহলে ইয়াতে থাকিল কি 90 ডিগ্রি থাকিল সমান সমান কি হ'ব b প্লাস a, ইয়াতে b প্লাস a থাকিব কাৰণ a টো মই ইফালে লৈ গলো b প্লাস a। তাৰপিছত চাবা 90 ডিগ্রি সমান সমান b প্লাস a, কোশ্চেনত আমাক কি দি আছে a প্লাস b দি আছে, গতিকে a প্লাস b আৰু b প্লাস a একেই কাৰণ 2 ৰ লগত 3 যোগ কৰিলে 5 হয়, 3 ৰ লগত 2 যোগ কৰিলে কি হয় 5 হয়, গতিকে b প্লাস a আমি a প্লাস b বুলি লিখিব পাৰিম না নাই পাৰো। তেনেহলে এইটো যদি সমান সমান এইটো হয়, এইটো সমান সমান এইটো হ'ব, গতিকে কোশ্চেনত যেহেতু a প্লাস b টো আগত দি আছে গতিকে মই a প্লাস b টো ইফালে লিখিম, a প্লাস b সমান সমান কি হয় 90 ডিগ্রি। আমাক এইটো প্ৰমাণ কৰিব দিছে, এইটো প্ৰমাণ হ'ল, বুজি পাইছা সহজ অংক। এতিয়া আমি কোশ্চেন নম্বৰ 5 আলোচনা কৰিম। চাবা কোশ্চেন নম্বৰ 5 ত কি দি আছে, কোশ্চেন নম্বৰ 5 কি দি আছে, যদি sec 4a সমান সমান cosec a - 20 ডিগ্রি যত 4a সূক্ষ্ম কোণ তেন্তে এর মান উলিওৱা। চাবা আমাক কি দি আছে sec 4a দি আছে, আমাক কি দি আছে sec 4a সমান সমান কি দি আছে cosec a - 20 ডিগ্রি, a - 20 ডিগ্রি দি আছে আৰু আমাক এর মান ওলাব দিছে। চাবা ইয়াতে আমি কি কৰিম, ইয়াতে আমি এটা ফৰ্মুলা পাইছিলো, কি পাইছিলো cosec 90 ডিগ্রি মাইনাস a সমান সমান কি হয় sec a হয়। তোমালোকে যদি ফৰ্মুলা বিলাক বুজি পোৱা নাই তোমালোকে মোৰ আগৰ ভিডিও চাবা, মই কেইটামান ফৰ্মুলা লিখি দিছিলো, cosec থাকিলে sec হয়, sec থাকিলে cosec হয়, sin থাকিলে cos হয়, cos থাকিলে sin হয়, tan থাকিলে cot হয়, cot থাকিলে tan হয়, এনেকুৱা এটা ফৰ্মুলা মই 90 মাইনাস a থকা ফৰ্মুলা শিকাইছিলো। গতিকে চাবা এইটো কি আছে, ইফালে cosec আছে মই cosec টো cosec এ ৰাখিম, ইয়াতে sec টোক মই কি বনাম cosec বনাম, যেহেতু ইফালে cosec আছে গতিকে sec টোক মই কি বনাম cosec বনাম। গতিকে cosec 90 minus a মানে কিমান sec a, গতিকে ইয়াতে যেহেতু sec 4a দিয়া আছে, এবাৰ কিমান দিছে 8 ঠাইত কি দিয়া আছে 4a দিয়া আছে, গতিকে ইয়াতে যদি 4a হয় তেনেহলে ইয়াতে কিমান হ'ব 4a হ'ব, হয় না নহয়। গতিকে sec 4a আমি cosec 90 minus 4a বুলি লিখিব পাৰিম। গতিকে sec 4a আমি কি লিখিম এতিয়া cosec 90 ডিগ্রি মাইনাস 4a বুলি আমি লিখিম, বুজি পাইছা। লিখিছো এইটো সমান সমান এইটো যেনেকৈ আছে তেনেকৈ লিখিলো, cosec a - 20 ডিগ্রি আছে a - 20 ডিগ্রি লিখিলো। এতিয়া cosec cosec কেনসেল, ইয়াতে থাকিল কিমান 90 ডিগ্রি মাইনাস 4a থাকিল সমান সমান ইয়াতে কি থাকিল, যেহেতু cosec cosec কেনসেল a - 20 ডিগ্রি থাকিল, হল। এতিয়া চাবা আমি কি কৰিম, নাম্বার কেইটা এটা সাইডত লম আৰু a কেইটা এটা সাইডত লম, যেহেতু ইয়াতে 90 ডিগ্রি আছে 90 ডিগ্রি লিখিলো, -22 ইফালে ললে কি হৈ যাব +20 হৈ যাব, সমান সমান a আছে a লিখিলো, এটু -4a টো ইফালে লৈ গুছি গলে কি হৈ যাব +4a হৈ যাব, মাইনাস টো ইফালে গুছি গলে কি হয় প্লাস হৈ যায়। গতিকে এতিয়া 90 + 20 কিমান 110 ডিগ্রি, সমান সমান ইয়াতে 4 আছে ইয়াতে একো নাই মানে কিমান আছে 1, গতিকে 1 আৰু 4 কিমান 5a, 5a লিখিলো। এতিয়া চাবা এর লগত 5 কি হৈছে পূৰণ হৈ আছে, গতিকে পূৰণটো ইফালে গুছি হলে কি হৈ যায় হৰণ হৈ যায়, গতিকে 110 ডিগ্রি হৰণ হৈ যাব 5, সমান সমান ইয়াতে কি থাকিব a থাকিব। এতিয়া 110ক 5 এৰে হৰণ কৰিম, মই 110ক কি কৰিম 5 এৰে হৰণ কৰিম, 5 2 গুণ কিমান 10, 1ৰ পৰা শূন্য গলে 1, শূন্য থাকিল ইয়াতে 5 কিমান গুণ 10, 5 2 গুণ 10 হল। এতিয়া চাবা কিমান ওলাইছে উত্তৰ 22, গতিকে কি হ'ব 22 ডিগ্রি সমান সমান কি a, গতিকে আমাক যেহেতু এর মান ওলাব দিছে আমি এর মান পাই গলো, গতিকে a সমান সমান 22 ডিগ্রি আমি লিখিম, a সমান সমান 22 ডিগ্রি মই লিখিছো, কাৰণ এইটো সমান সমান এইটো হলে এইটো সমান সমান এইটো হয়, গতিকে এইটোৱে আমাৰ উত্তৰ, বুজি পাইছা। তোমালোকে কেৱল ফোকাস দিব লাগিব কত সেকৰ পৰা cosec কেনেকে বনাব লাগে, কটৰ পৰা tan কেনেকে বনাব লাগে, ফৰ্মুলা আছে ফৰ্মুলা তোমালোকে বহাই কৰি দিবা। তোমালোকে যদি আগৰ ভিডিও চোৱা নাই তোমালোকক বাৰে বাৰে কৈ আছো আগৰ ভিডিও মই চামা, তেনেহলে তোমালোকে অতি সোনকালে অতি সহজতে নিজে অঙ্কটো কৰিব পাৰিবা, একেবাৰে সহজ অঙ্ক। এতিয়া আমি কোয়েশ্চন নাম্বার 6 আলোচনা কৰিম। চাবা কোয়েশ্চন নাম্বার 6 ৰ 1 নম্বৰটো কি দি আছে চাবা, যদি এ বি আৰু সি কোণ কেইটা এবিসি ত্ৰিভুজৰ অন্তকোণ হয়
তেন্তে দেখুৱা যে sin b plus c by 2 সমান সমান cos a by 2 তাৰ মানে আমাৰ কোৱেশ্চনত কি দিয়া আছে চাবা এটা ত্ৰিভুজ দিয়া আছে ত্ৰিভুজটোৰ কি দিয়া আছে কোণ তিনিটা দিয়া আছে অন্তকোণ দিয়া আছে অন্তকোণ কি দিয়া আছে abc দিয়া আছে তাৰ মানে আমি যেতিয়া এটা ত্ৰিভুজ গম পাও ত্ৰিভুজটোৰ নাম কি দিয়া আছে abc দিয়া আছে গতিকে কি হয় এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কি হয় এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি সদায় 180 ডিগ্ৰী হয় গতিকে এংগেল a প্লাস এংগেল b প্লাস এংগেল c সমান সমান কি হয় 180 ডিগ্ৰী হয় গতিকে এইটো ফৰ্মুলা আমি কি কৰিম ইয়াতে ব্যৱহাৰ কৰিম কাৰণ আমাক কি দিয়া আছে গিভেন ত্ৰিভুজ abc ৰ ত্রিভুজ এটু ত্রিভুজ আমি এটু সিম্বলত লিখিব পাৰিম ত্রিভুজ ABC ৰ অন্তকোণ তিনিটা অন্তকোণ মানে ভিতৰৰ কোণ দি আছে অন্তকোণ তিনিটা আমাৰ কোৱেশ্চনত কি দি আছে এটা দি আছে A এটা দি আছে B আৰু এটা দি আছে C গতিকে যেহেতু কোণ তিনিটা আমি গম পালো ABC গতিকে তিনিটা কোণৰ সমষ্টি কিমান এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান A plus B plus C সমান সমান কি 180 ডিগ্ৰী তোমালোকে ইয়াতে কোণ ব্যৱহাৰ নকৰিবা ইয়াতে এংগেল A এংগেল B এংগেল C টো ব্যৱহাৰ নকৰিবা ইয়াতে ডাইৰেক্ট A plus B plus C বুলি লিখিবা কাৰণ আমাৰ কোণটোৰ নামটো দিয়া হৈছে A আৰু কোণৰ এটা নাম দিয়া হৈছে B আৰু এটা কোণৰ নাম দিয়া আছে C গতিকে আমি A plus B plus C বুলি লিখিম বুজি পাইছা ইয়াতে আমি এংগেল A নিলিখো আমি ডাইৰেক্ট A বুলি ব্যৱহাৰ কৰিম B বুলি ব্যৱহাৰ কৰিম C বুলি ব্যৱহাৰ কৰিম বুজি পাইছা A plus B plus C সমান সমান কি 180 ডিগ্ৰী বুলি লিখিছো মই ইয়াতে বুজি পাইছা এতিয়া চাবা আমাৰ কোৱেশ্চনৰ কি ওলাব দিছে চাবা আমাৰ কোৱেশ্চনত ওলাব দিছে কি মই এটো মুছি দিলো আমাক কোৱেশ্চনত ওলাব দিছে প্ৰমাণ কৰিব দিছে কি প্ৰমাণ কৰিব দিছে অৰ্থাৎ দেখাব দিছে sin b plus c by 2 সমান সমান cos a by 2 আমাক এটো প্ৰমাণ কৰিব দিছে অৰ্থাৎ দেখাব দিছে চাবা ইয়াতে প্ৰথমতে sin b plus c by 2 আছে হয় না নহয় গতিকে ইয়াৰ পৰা প্ৰথমতে মই ওপৰত তোলাম ইয়াতে ইটো পাৰ্ট কি আছে b plus c আছে গতিকে মই প্ৰথমতে b plus c ওলাম চাবা ইয়াতে পৰা মই কি ওলাম b plus c ওলাম যেহেতু ইয়াতে b plus c আছে মই ইয়াৰ পৰা কি ওলাম b plus c ওলাম গতিকে মই ইয়াৰ পৰা b plus c ওলালে কি থাকিব ইয়াতে 180 ডিগ্ৰী আছে মাইনাস কাৰণ b plus c ওলালে কি হ'ব a টো কি হৈ যাব ইফালে গুচি যাব কাৰণ a ৰ আগত কি আছে একো নাই মানে কি আছে একো না থাকিলে কি সিম্বল থাকে প্লাস থাকে গতিকে প্লাস টো ইফালে গুচি গলে কি হৈ যায় মাইনাস হৈ যায় হল গতিকে মই b plus c টো ওলালো এতিয়া চাবা মই কি কৰিম আকৌ কোৱেশ্চনত কি কৈছে b plus c আকৌ কি কৰিছে 2 এৰে হৰণ কৰিছে না নাই যেটো 2 এৰে হৰণ কৰিছে গতিকে মই কোৱেশ্চনত যেটো 2 এৰে হৰণ কৰিছে মই কোৱেশ্চনৰ হিচাপত কি কৰিম এটো 2 এৰে হৰণ কৰিম b plus c কি কৰিম 2 এৰে হৰণ কৰিছো যেহেতু মই ইয়াত যদি লেফট সাইডত যদি 2 এৰে হৰণ কৰো আমি ৰাইট সাইডতো কি কৰিব লাগিব 2 এৰে হৰণ কৰিব লাগিব এনালে 180 minus a divided by 2 তাৰ মানে মই দুই অপিনে কি কৰিছো 2 এৰে হৰণ কৰিছো হল কাৰণ 2 আৰু 2 কেনসেল হলে আমি আকৌ ওপৰৰ লাইনটোৱে পাম সেইকাৰণে দুই সাইডে কৰিব লাগে এতিয়া চাবা আমি কি লিখিব পাৰিম b plus c by 2 সমান সমান এইটোক আমি কি লিখিব পাৰিম চাবা এইটোক মই ভাঙি দেখাইছো সাইডত এটো আমাৰ কি আছে 180 ডিগ্ৰী minus a by 2 আছে হয় না নহয় এতিয়া আমি এটোক আমি ভাঙিব পাৰিম অৰ্থাৎ ব্ৰেক কৰিব পাৰিম কেনেকে চাবা প্ৰথমতে ভাঙিম আমি 180 by 2 এটোক আমি কি লিখিম 180 by 2 লিখিলো মাইনাস আছে মাইনাস লিখিলো a by 2 লিখিছো কি লিখিছো a by 2 চাবা 180 by 2 মানে কি 180 তুমি 2 এৰে হৰণ কৰিবা কি পাবা 90 ডিগ্ৰী পাবা 90 ডিগ্ৰী মাইনাস a by 2 পাবা গতিকে 180 minus a by 2 আমি 90 minus a by 2 বুলি লিখিব পাৰিম গতিকে মই এটো ডাইৰেক্ট লিখিম 180 by 2 মানে কি 90 ডিগ্ৰী minus a by 2 মই এটো ব্ৰেক কৰি দিছো সাইডত তোমালোকে সাইডত লিখি লব পাৰা আৰু ইয়াতে মই ডাইৰেক্ট লিখি দিছো হল এতিয়া চাবা আমাক কি দিয়া আছে b plus c by 2 আমি পালো ইয়াতে পালো এতিয়া আমাৰ b plus c by 2 ৰ আগত কি আছে sin আছে এটা গতিকে মই ইয়াতে কি কৰিম এটা sin ললে কি হ'ব ইয়াতে কি থাকিল b plus c divided by 2 এটা ব্ৰেকেট আহি যাব আৰু যেহেতু ইয়াতে sin লৈছো গতিকে মই ইয়াতেও sin লম গতিকে কি কৰিম এটা ইফালে sin ললে ইফালেও sin লম গতিকে ইয়াতে যেহেতু sin লৈছো মই ইয়াতেও sin লম sin ললে ইয়াতে কি থাকিব কি 90 ডিগ্ৰী minus a by 2 থাকিল হল কাৰণ দুটা সাইডত কিয় লব লাগে কাৰণ sin কেনসেল হলে আমাৰ b plus c by 2 আৰু 90 minus a by 2 পোৱা যাব কাৰণ এটো লাইনৰ পৰা আকৌ এটো লাইন পাম যদি sin কেনসেল কৰো বুজি পাইছা সেই কাৰণে এটা সাইডত ললে আৰু এটা সাইডত লব লাগে বুজি পাইছা এতিয়া আমি কি কৰিম চাবা এটো আমাৰ sin b plus c by 2 আছে গতিকে মই এটো সেম ৰাখিম sin b plus c by 2 ৰাখিলো ইয়াতে চাবা আমাৰ এটা ফৰ্মুলা আছে না নাই যে sin 90 ডিগ্ৰী minus a মানে কিমান cos a এটো এটা ফৰ্মুলা আছে sin 90 minus a মানে কি হয় cos a হয় তোমালোকে আগৰ ভিডিও চোৱা নাই আগৰ ভিডিওত মই দিছিলো ফৰ্মুলাটো চাবা গতিকে ইয়াতে কি আছে sin 90 minus a by 2 আছে এবাৰ a ঠাইত কি আছে a by 2 আছে গতিকে কি হ'ব sin টো কি হৈ যায় cos হৈ যায় গতিকে sin টো কি হৈ যাব cos হৈ যাব আৰু ইয়াতে a থাকিলে ইয়াতে a হয় গতিকে ইয়াতে a by 2 আছে গতিকে ইয়াতে কি হৈ যাব a by 2 হ'ব আমাক
আমাক এইটোৱে কোৱেশ্যনত কি হৈছে, এইটোৱে কোৱেশ্যনত দেখাব দিছে চাবা sin b plus c by 2 সমান সমান cos a by 2, গতিকে মই এইটো দেখাইছো sin b plus c by 2 সমান সমান cos a by 2, গতিকে এইটোৱে আমাৰ উত্তৰ। বুজি পাইছা? এতিয়া আমি 6 নম্বৰৰ দুইটা আলোচনা কৰিম। চাবা কোৱেশ্চন 6 নাম্বাৰ 2 কি দিয়া আছে, যদি ত্ৰিভুজ এবিসিৰ অন্তঃকোণ ABC হয় প্ৰমাণ কৰা যে tan b plus c by 2 সমান সমান cot a by 2। এইটো আগৰ নিচিনা একেই কেৱল আমাৰ আগতে sin আৰু cos দিয়া আছিল, এবাৰ কি দিয়া আছে tan আৰু cot দিয়া আছে, আগৰ নিচিনা একেই আমি কৰিম। চাবা আমাক কি দিয়া আছে অৰ্থাৎ গিভেন ত্রিভুজ এবিসির অন্তঃকোণ তিনিটা আমাক কি দিয়া আছে এ বি সি বুলি দিয়া আছে। হল এতিয়া যেহেতু দিয়া আছে তিনিটা কোণ, গতিকে কি লিখিব পাৰিম আমি a প্লাস b প্লাস c সমান সমান 180 ডিগ্ৰী বুলি আমি লিখিব পাৰিম। হল কাৰণ ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী। হল আমাক কি প্ৰমাণ কৰিব দিছে, প্ৰমাণ কৰিব দিছে tan b plus c by 2 সমান সমান cot a by 2 আমাক প্ৰমাণ কৰিব দিছে। গতিকে আমি ইয়াতে যেহেতু b plus c আছে, গতিকে মই ইয়াতে b plus c টো ৰাখিম আগৰ নিচিনাকৈ। b plus c কি হ'ব 180 ডিগ্ৰী মাইনাছ a টো ইফালে গুচি যাব, কাৰণ a ৰ আগত প্লাছ আছে, ইফালে গুচি গ'লে মাইনাছ হৈ যাব। তাৰপিছত কি কৰিছে b plus c কি কৰিছে 2 ৰে হৰণ কৰিছে, গতিকে মই b plus c কি কৰিম 2 ৰে হৰণ কৰিম। এইটো সাইডত 2 ৰে হৰণ কৰিলে আমি এইটো সাইডতো 2 ৰে হৰণ কৰিব লাগিব, 180 মাইনাছ a by 2। বুজি পাইছা? এতিয়া চাবা কি কৰিব পাৰিম, এইটোক আমি ভাঙি দিম। চাবা কি কৰিম, এতিয়া b plus c by 2 আছে, b plus c by 2 লিখিলো, এইটো 180 by 2, 180 by 2 মানে মই 90 ডিগ্ৰী বুলি অলপ আগতে শিকাইছো, আৰু এইটো কি হ'ব মাইনাছ আছে মাইনাছ a by 2 লিখিলো। হল এতিয়া চাবা ইমপ্লাইজ ইয়াতে কি আছে b plus c by 2 কি আছে 10 আছে, গতিকে মই দুয়ো সাইডত কি লম 10 লম। গতিকে এটা সাইডত 10 ললে আন এটা সাইডতো কি ল'ব লাগে 10 ল'ব লাগে, গতিকে মই 10 লম। আগৰ কোৱেশ্যনত সাইন দিয়া আছিল কাৰণে সাইন লৈছিলো, এবাৰ 10 দিয়া আছে কাৰণে 10 লৈছো। চাবা 10 কি আছে b plus c by 2 দিয়া আছে, আমি 10 b plus c by 2 লিখিলো সমান সমান ইয়াতেও 10 লম, মই এইটো সাইডত 10 লৈছো যে ইয়াতেও লম, গতিকে ইয়াতে কি থাকিল 90 ডিগ্ৰী মাইনাছ a by 2 থাকিল। হল এতিয়া চাবা ইয়াতে কোৱেশ্যনত ব্ৰেকেট দিয়া নাই, তোমালোকে ইয়াতে ব্ৰেকেট দিলেও একো কথা নাই, তোমালোকে ব্ৰেকেট দিব পাৰা। ইয়াতে চাবা কি লিখিম মই 10 b plus c by 2 টো লিখিলো ইয়াতে। ইয়াতে চাবা আমাৰ এটা ফৰ্মুলা আছে না নাই, অলপ আগতে মই তোমালোকক শিকাইছো ফৰ্মুলাটো, 10 90 ডিগ্ৰী মাইনাছ a মানে কি হয় cot a হয়, হয় না নহয়, এইটো এটা ফৰ্মুলা। গতিকে ইয়াতে কি আছে 10 90 মাইনাছ a by 2 আছে, এবাৰ a ঠাইত কি আছে a by 2 আছে, গতিকে কি হ'ব a by 2 হৈ যাব। গতিকে 10 90 মাইনাছ a by 2 মানে কি হ'ব cot, ইয়াতে যেটো a থাকিলে হয়, এবাৰ a by 2 আছে কি হ'ব cot a by 2 হৈ যাব। হল এতিয়া আমাক কোৱেশ্যনত এইটোৱে প্ৰমাণ কৰিব দিছে 10 b plus c by 2 সমান সমান cot a by 2। কোৱেশ্যনত আমাক ব্ৰেকেটটো দিয়া নাই, তোমালোকক যদি ব্ৰেকেটটো ইয়াতে লিখা একো অসুবিধা নহয়, তোমালোকৰ ব্ৰেকেটটো দিলে শুদ্ধ হ'ব। বুজি পাইছা? এতিয়া আমি কোৱেশ্যন নম্বৰ 7 আলোচনা কৰিম। চাবা কোৱেশ্যন নম্বৰ 7ত কি দি আছে, sin 67 ডিগ্ৰী প্লাছ cos 75 ডিগ্ৰী 0 আৰু 45 ডিগ্ৰীৰ মাজৰ কোণৰ ত্ৰিকোণমিতিক অনুপাত হিচাপে প্ৰকাশ কৰা। তাৰমানে আমাক কোৱেশ্যনত কি দি আছে চাবা, sin 67 ডিগ্ৰী প্লাছ cos 75 ডিগ্ৰী কি কৰিব দিছে 0 ডিগ্ৰী আৰু 45 ডিগ্ৰীৰ মাজৰ, তাৰমানে এই যেটো কোণ আছে ইয়াতে 67 ডিগ্ৰী আছে, ইয়াতে 75 ডিগ্ৰী আছে, গতিকে এই দুটা কোণক কি কৰিব দিছে 0 আৰু 45 ডিগ্ৰীৰ মাজৰ কোণ হিচাপে প্ৰকাশ কৰিব দিছে, অৰ্থাৎ কনভাৰ্ট কৰিব দিছে। এতিয়া আমি 67ক কেনেকে ইয়াৰ মাজত বনাম, অৰ্থাৎ 0 পৰা 45ৰ মাজত কেনেকে বনাম, আৰু 75ক আমি কেনেকে 0 আৰু 45ৰ মাজত বনাম। চাবা তোমালোকে এটা ফৰ্মুলা জানা, মই আগৰ ক্লাছত শিকাইছিলো, তোমালোকে যদি আগৰ ভিডিঅ' চোৱা নাই আগৰ ভিডিঅ' চাবা, তোমালোকক চাবা শিকাইছিলো sin 90 ডিগ্ৰী মাইনাছ a মানে কি হয় cos a হয়, আৰু cos 90 ডিগ্ৰী মাইনাছ a মানে কি হয় sin a হয়। হল এতিয়া যেহেতু আমাক কি কৰিব দিছে 0 আৰু 45 ডিগ্ৰীৰ মাজৰ কোণ হিচাপে কনভাৰ্ট কৰিব দিছে, গতিকে ইয়াতে কি আছে 45তকৈ ডাঙৰ আছে, ইয়াতে 45তকৈ ডাঙৰ আছে, আমি মাজত বনাম। চাবা কেনেকে মাজত বনাম, ইয়াতে sin আছে মই sin লিখিলো, ইয়াতে 67ক কি কৰিম মই 90ৰ পৰা মাইনাছ কৰি দিম, কাৰণ আমি এইটো ফৰ্মুলাত বনাব লাগে। গতিকে sin 90ৰ পৰা কিমান গলে 67 হ'ব, 90ৰ পৰা কিমান গলে 67 হ'ব, গতিকে 90ৰ পৰা তুমি 67 মাইনাছ কৰি দিয়া, যেটো পাবা ইয়াতে বহাই দিবা। 90ৰ পৰা কিমান গলে 67 হ'ব, তাৰ মানে কি হৈছে 90ৰ পৰা 67 আমি কি কৰি দিম মাইনাছ কৰি দিম। চাবা 90ৰ পৰা মই 67 মাইনাছ কৰি কি পালো, 10ৰ পৰা 7 গলে কিমান 3, কাৰণ 0ৰ পৰা 7 নাযায়, ভাল লৈছো, 10ৰ পৰা 7 গলে 3, ইয়াতে থাকিল 8, 8ৰ পৰা 6 গলে কিমান 2, গতিকে মই কি কৰিম 90ৰ পৰা 23 ডিগ্ৰী মাইনাছ কৰিলে কি পাম 67 পাবা। তোমালোকে 90ৰ পৰা 23 মাইনাছ কৰি চোৱা,
তোমালোকে 90 ৰ পৰা 23 মাইনাছ কৰি চোৱা 10 ৰ পৰা 3 গলে 7 ইয়াতে 8 ৰ পৰা 2 গলে কিমান 8 ৰ পৰা 2 গলে 6 গতিকে চাবা 90 ৰ পৰা 23 গলে কি হয় 67 হয় 23 টো তোমালোকে ডাইৰেক্ট মুখে মুখে ওলাব নোৱাৰা গতিকে মই কি কৰিছো 90 ৰ পৰা 67 মাইনাছ কৰি দিছো যেটো পাম এটো 90 ৰ পৰা মাইনাছ কৰি দিবা হৈ যাব প্লাস ইয়াতে cos আছে মই cos লিখিলো এতিয়া 90 ৰ পৰা কিমান গলে 75 হ'ব তোমালোকে কি কৰিব লাগিব তোমালোকে যদি ডাইৰেক্ট মুখে মুখে ওলাব নোৱাৰিবা তেনেহলে কি কৰিবা 90 ৰ পৰা 75 মাইনাছ কৰি দিয়া 90 ৰ পৰা 75 মাইনাছ কৰিলে কি হয় 10 ৰ পৰা 5 গলে 5 ইয়াতে 8 8 ৰ পৰা 7 গলে 1 গতিকে 15 তোমালোকে ডাইৰেক্ট যদি ওলাব নোৱাৰা তোমালোকে মাইনাছ কৰি কৰিব পাৰিবা তাৰ মানে এটোৰ পৰা এটো গলে কি হয় এটো পোৱা যায় গতিকে এটোৰ পৰা এটো গলে এটো পোৱা যায় এটোৰ পৰা এটো গলে এটো পোৱা যায় গতিকে এটোৰ পৰা এটো গলে এটো পোৱা যায় তাৰ মানে আমি সাইন টু সাইন লিখিলো তেতিয়া যেটো 90 মাইনাস ফৰ্মুলাত বনাব লাগে গতিকে 90 ৰ পৰা কিমান গলে 67 90 ৰ পৰা 23 গলে 67 আৰু ইয়াতে প্লাস আছে প্লাস লিখিলো cos আছে cos লিখিলো এতিয়া 75 আছে ইয়াতে চাবা 75 মোক মই কি লিখিছো 90 ৰ পৰা কিমান গলে 75 90 ৰ পৰা 15 গলে 75 হল মই এটো কেনেকে ওলাইছো তোমালোকে ডাইৰেক্ট মুখে মুখে ওলাব নোৱাৰিলে মই এটোৰ পৰা এটো মাইনাস কৰি এটো পালো আৰু এটোৰ পৰা এটো মাইনাস কৰি এটো পালো বুজি পাইছা এতিয়া চাবা তোমালোকে মুখে মুখে ওলাব পাৰিলে ভাল কথা 90 ৰ পৰা তোমালোকে জানা যে 90 ৰ পৰা 23 গলে 67 ডাইৰেক্ট ওলাব পাৰিবা তো নাজানা তোমালোকে এটোৰ পৰা এটো মাইনাস কৰি ওলাব পাৰিবা হল বা 90 ৰ পৰা 15 গলে যদি 75 তোমালোকে জানা ভাল কথা আৰু যদি নাজানা তোমালোকে এটোৰ পৰা এটো মাইনাস কৰি এটো ওলাব পাৰিবা হল এতিয়া চাবা sin 90 - a ইয়াতে a sin 90 - a মানে কিমান cos a গতিকে মই কি লিখিম ইয়াতে cos a a মানে কিমান ইয়াতে 23 ডিগ্ৰী গতিকে 23 ডিগ্ৰী মই লিখিছো প্লাস আছে প্লাস লিখিলো cos 90 - a cos 90 - a কিমান cos 90 - a মানে sin a গতিকে cos থাকিলে কি হয় sin a a মানে কিমান 15 ডিগ্ৰী হল এতিয়া চাবাচোন sin 90 - a মানে cos a আৰু cos 90 - a মানে sin a ইয়াতে মাজত প্লাস আছে কাৰণে প্লাস লিখিলো এতিয়া কোৱাচোন এই যেটো কোণ পাইছো মই 23 ডিগ্ৰী আৰু 15 ডিগ্ৰী এই দুটা কোণ 0 আৰু 45 ৰ মাজত আছে না নাই আছে গতিকে মই ইয়াক কনভার্ট কৰি আমি 0 আৰু 45 ৰ মাজত লৈ আহিলো গতিকে এটোই আমাৰ উত্তৰ এতিয়া আমি আজি লাস্ট কোশ্চেন নাম্বার 8 আলোচনা কৰিম কোশ্চেন নাম্বার 8 ৰ কোশ্চেন নাম্বার 1 8 ৰ 1 চাবা তোমালোকৰ যদি ভিডিও বিলাক ভাল লাগি আছে তোমালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকৰ ভিডিও বিলাক মই অলপ বেছি ডিটেইলছত বুজাই আছো কাৰণ স্টেপ বাই স্টেপ প্ৰতিটো লাইনতে মই বুজাই আছো সেই কাৰণে ভিডিওটো অলপ ডাঙৰ হ'ব পাৰে বুজি পাইছা আৰু তোমালোকৰ যদি ভিডিও বিলাক বুজি আছা অৰ্থাৎ ভাল লাগি আছে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা কাৰণ তোমালোকে যদি মোক সাপোর্ট কৰা তেনেহলে মই আগন্তুক ভিডিও বনাবলৈ কি পাও মোটিভেশন পাও সেই কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিওটো যিমান পাৰা বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিয়া যাতে সকলোৱে মোৰ চেনেলটো কি হয় সাবস্ক্ৰাইব কৰি দিয়ে চাবা এতিয়া আমি কোশ্চেন নাম্বার 8 ৰ 1 নম্বৰটো আলোচনা কৰিম 1 নম্বৰটো কি দি আছে যদি sec 5 থিটা সমান সমান cosec থিটা - 36 যত থিটা এটা সূক্ষ্মকোণ তেতে থিটাৰ মান ওলোৱা তাৰমানে আমাক কোশ্চেনত কি দি আছে চাবা 1 নম্বৰটোত sec 5 থিটা দি আছে সমান সমান cosec থিটা - 36 দি আছে আৰু আমাক কি ওলাব দিছে থিটাৰ মান ওলাব দিছে অৰ্থাৎ থিটা সমান সমান কোশ্চেন মাৰ্ক থিটাৰ মান কি হ'ব চাবা ইয়াতে যেটো cosec আছে মই ইয়াতে cosec লিখিম ইয়াতে sec টো কি বনাম cosec বনাম গতিকে আমি কি জানো cosec 90 - a মানে কি হয় sec a হয় গতিকে আমি sec 5 থিটা কি লিখিব পাৰিম cosec 90 - 5 থিটা বুলি লিখিব পাৰিম গতিকে secক আমি কি বনাম cosec 90 ডিগ্ৰী - 5 থিটা বুলি মই লিখিব পাৰিম না নাই কাৰণ sec 1 আমি কি কৰিব পাৰো cosec 90 - a বুলি লিখিব পাৰো তেনেহলে এবাৰ sec কি দিছে 5 থিটা দিছে গতিকে a ঠাইত কি দিছে 5 থিটা দিছে গতিকে ইয়াতে 5 থিটা হল লগে লগে কি হৈ যাব ইয়াতেও 5 থিটা হৈ যাব গতিকে sec 5 থিটাক আমি কি লিখিব পাৰিম cosec 90 - 5 থিটা বুলি লিখিব পাৰিম মই লিখিছো আৰু ইয়াতে কি আছে cosec লিখিলো থিটা - 36 আছে অৰ্থাৎ 36 ডিগ্ৰী হ'ব ইয়াতে 36 ডিগ্ৰী মই লিখিছো ইয়াতে চাবা হল এতিয়া চাবা যেহেতু cosec ইয়াতে cosec আছিল কাৰণে ইয়াতে মই cosec বনালো এতিয়া cosec আৰু cosec কি হয় কেনসেল হ'ল এতিয়া কি থাকিল ইয়াতে 90 ডিগ্ৰী - 5 থিটা সমান সমান থিটা - 36 ডিগ্ৰী ইয়াতে তোমালোকৰ কোশ্চেনত ডিগ্ৰীটো নাই কিন্তু তোমালোকে ডিগ্ৰীটো লিখি লবা কাৰণ এটো প্ৰিন্টিং মিস্টেক কোশ্চেনত এটো ডিগ্ৰী থাকিব লাগে এটো ডিগ্ৰী লিখি লোৱা এতিয়া চাবা আমি cosec কেনসেল 90 - 5 থিটা সমান সমান থিটা - 36 ডিগ্ৰী থাকিল এতিয়া আমি কি কৰিম সংখ্যা কেইটা একে সাইডত লম থিটা কেইটা একে সাইডত লম এতিয়া ইয়াতে 90 ডিগ্ৰী আছে 90 ডিগ্ৰী লিখিলো -36 টো প্লাস হৈ যাব ইফালে আহিলে +36 ডিগ্ৰী হৈ গল এতিয়া থিটা আছে থিটা লিখিলো -5 টো ইফালে লৈ যাম কি হৈ যাব
প্লাছ 5 থিটা হৈ গ'ল মই থিটা কেইটা এটা সাইডত ললো সংখ্যা কেইটা এটা সাইডত ললো হল এটা 90 ৰ লগত 36 প্লাছ কৰিলে কিমান হয় চোৱা 90 ৰ লগত তোমালোকে যদি 36 প্লাছ কৰা 6 9 3 কিমান 12 তেনেহলে কিমান হল 126 ডিগ্ৰী হল আৰু ইয়াতে কিমান হৈছে ইয়াতে একো নাই মানে কি আছে 1 1 আৰু 5 এ কিমান হয় যোগ কৰিলে 6 তেনেহলে 6 থিটা হল এতিয়া চাবা 6 ৰ লগত থিটা কি হৈছে মাজত একো নাই মানে কি হৈছে পূৰণ হৈছে গতিকে পূৰণটো ইফালে গুচি আহিলে কি হয় হৰণ হয় আমি এইবিলাক অংক আগতে কৰিছো এই কোশ্চেনটো তোমালোকক ঘূৰাই দিছে তোমালোকক কোশ্চেন যেনেকুৱাকে দিয়া থাকিব তেনেকুৱাকে উত্তৰ কৰিব লাগিব কাৰণ আৰু আমাৰ ফৰ্মুলা বিলাক সব একেই এতিয়া যেহেতু 6 টো পূৰণ হৈ আছে 6 টো হৰণ হৈ যাব আৰু থিটাটো ইয়াতে থাকিল তেনেহলে 126 ক 6 ৰে হৰণ কৰি দিয়া 126 ক যদি আমি 6 ৰে হৰণ কৰো কি হ'ব 6 2 গুণ কিমান 12 ইয়াতে থাকিল 6 6 1 গুণ 6 গতিকে কিমান ওলাইছে 21 ডিগ্ৰী সমান সমান থিটা গতিকে থিটা সমান সমান কি লিখিব পাৰিম 21 ডিগ্ৰী লিখিব পাৰিম কাৰণ এইটো সমান সমান এইটো হলে এইটো সমান সমান এইটো তোমালোকে বুজি পাইছা আমাক থিটাৰ মান ওলাব দিছে আমি থিটাৰ মান পাই গলো 21 ডিগ্ৰী তোমালোকক মই স্টেপ বাই স্টেপ একদম ডিটেইলছত বুজাই আছো সেই কাৰণে মোৰ সময় বেছি লাগিছে কিন্তু মই যদি এইটো স্পিডত কৰো বেছি সময় নালাগে তোমালোকে চাবা নেকি মই এইটো কিমান স্পিডত কৰিম চাবা এবাৰ মই এটা অলপ পৰীক্ষাত কেনেকৈ কৰিম চাবা পৰীক্ষাত মই ডাইৰেক্ট 21 ডিগ্ৰী ওলাম চাবা কেনেকৈ কৰিম স্পিডত মই একবাৰ দেখাই দিছো পৰীক্ষাত কেনেকৈ কৰিম চাবা এবাৰ মই পৰীক্ষাৰ পাৰপজত কৰিম পৰীক্ষাত মই কেনেকৈ স্পিডত কৰিব লাগে তোমালোকক মই বুজাই আছো কাৰণে কি হয় অলপ কি হয় বুজাই থাকিলে কি হয় অলপ সময় লাগে কাৰণ স্টেপ বাই স্টেপ বুজাব লাগে কাৰণ তোমালোকে নহলে মনত কনফিউজন থাকি যাব মই বিচাৰো তোমালোকৰ মনত যাতে কনফিউজন নাথাকে সেই কাৰণে মই প্ৰতিটো কোৱেশ্চনৰ উত্তৰ মই নিজে নিজে দি আছো কেনেকুৱাকে কি প্ৰশ্ন হ'ব পাৰে গোটেইকেইটাৰ উত্তৰ মই নিজে বুজাই দিওঁ এতিয়া মই পৰীক্ষাৰ পাৰপজত কৰিম এইটো তোমালোকে কৰিব নালাগে মই নিজে নিজে কৰিম চাবা স্পিডটো চাবা কেনেকুৱাকে স্পিডত কৰিম 8 নম্বৰৰ 1 কি দি আছে sec 5 থিটা সমান সমান cosec থিটা মাইনাস 36 ডিগ্ৰী দি আছে আমি এটো কি লিখিব পাৰিম cosec 90 মাইনাস 5 থিটা বুলি লিখিব পাৰিম ইয়াতে cosec থিটা মাইনাস 36 বুলি লিখিব পাৰিম cosec cosec cancel 90 মাইনাস 5 থিটা সমান সমান থিটা মাইনাস 36 ডিগ্ৰী থাকিল ইয়াতে 90 প্লাস 36 ডিগ্ৰী থাকিব ইয়াতে থিটা প্লাস 5 ডিগ্ৰী থাকিব থিটা 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 কে সাইডত ললো এটো 96 ৰ লগত এটো প্লাস কৰিলে কি হয় 126 ডিগ্ৰী হয় ইয়াতে হ'ব 6 থিটা এতিয়া 126 ডিগ্ৰী ডিভাইডেড বাই 6 সমান সমান থিটা কাৰণ পূৰণ থাকিলে হৰণ হৈ যায় গতিকে 6 2 গুণ 12 6 1 গুণ 6 সমান সমান থিটা থিটা সমান সমান 21 ডিগ্ৰী আমি এটো স্পিডত কৰিব পাৰিম কিন্তু মই এনেকুৱাকে বুজাই দিলে তোমালোকে বুজি পাবা জানো একো বুজি নোপোৱা মই নিজে নিজে বুজি পাম নিজে নিজে অংক কৰা হ'ব কিন্তু মই বিচাৰো তোমালোকক মই অংকটো প্ৰতিটো লাইন এইটো লাইনৰ পৰা এইটো কেনেকৈ হ'ল এইটো লাইনৰ পৰা এইটো কেনেকৈ হ'ল প্ৰতিটো লাইনতে মই স্টেপ বাই স্টেপ বুজাবলৈ তোমালোকক চেষ্টা কৰিছো আৰু এইটো হৈছে মোৰ অংক বুজোৱাৰ তোমালোকৰ কি এটা ষ্ট্ৰেটেজি অৰ্থাৎ স্মাৰ্ট পদ্ধতি কাৰণ ইমান ডিটেইলছত তোমালোকে নাপাবা ইমান ডিটেইলছত মই বুজাই আছো তোমালোকে একদম বেসিকৰ পৰা ক্লিয়াৰ হৈ যাব বুজি পাইছা গতিকে ভিডিওটো যদি ভাল লাগি আছে তোমালোকে আকৌ কৈছো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰা নাই আৰু চেনেলটো বন্ধু বান্ধৱীৰ সৈতে যিমান পাৰা শেয়াৰ কৰি দিয়া হল এতিয়া আমি এটো পৰীক্ষাৰ পাৰপজত কৰিলো কিন্তু তোমালোকক এটো মই ডিটেইলছত বুজাই দিছো তোমালোকে হয়তো বুজি পাইছা এতিয়া আমি 8 নম্বৰৰ 2 আলোচনা কৰিম চাবা 8 নম্বৰৰ 2 ত কি দি আছে sin a সমান সমান cos 33 ডিগ্ৰী এর মান 90 ডিগ্ৰীতকৈ সৰু বুলি দি আছে এর মান ওলোৱা তাৰ মানে চাবা আমাক কি দি আছে sin a সমান সমান কি দি আছে cos 33 ডিগ্ৰী বুলি আমাক দি আছে আমাক এর মান ওলাব দিছে আমি জানো যে sin 90 ডিগ্ৰী মাইনাস a মানে কিমান cos a হয় না নহয় আৰু আমি জানো যে cos 90 মাইনাস a মানে কিমান sin a হয় না নহয় গতিকে আমাক কি দি আছে sin a এর মান যেহেতু দি আছে sin a আমি কি লিখিম cos 90 মাইনাস a বুলি লিখিব পাৰিম যেহেতু sin a সমান সমান এটো হয় গতিকে sin a আমি কি লিখিম cos sin a আমি কি লিখিম cos 90 ডিগ্ৰী মাইনাস a বুলি লিখিম আৰু ইয়াতে cos আছে কাৰণে cos 33 ডিগ্ৰী আছে cos 33 ডিগ্ৰী লিখিলো হল আমি sin ক cos বনালো কাৰণ ইয়াতে cos আছে এতিয়া চাবা cos cos ক্যান্সেল থাকিল কি ইয়াতে 90 মাইনাস a সমান সমান কি থাকিল 33 ডিগ্ৰী থাকিল এতিয়া আমি কি কৰিম a টো ইফালে লৈ যাম সংখ্যাটো ইফালে লৈ আহিম গতিকে 90 ইয়াতে প্লাস আছে কোনা মানে প্লাস আছে প্লাস টো ইফালে আহিলে কি হ'ব মাইনাস হৈ যাব আৰু a টো ইফালে গুছি গলে কি হ'ব প্লাস হৈ যাব মাইনাস আছে প্লাস হৈ গল হল প্লাস টো আমি নিলিখো এতিয়া চাবা আমি কি কৰিম 90 ৰ পৰা 33 মাইনাস কৰিম গতিকে 90 ৰ পৰা 33 মাইনাস কৰিলে কি হয় চাবা 0 ৰ পৰা 3 নাযায় কাৰণে ঢাল লৈছো 10 ৰ পৰা 3 গলে কিমান 7 ইয়াতে কিমান থাকিল 8 8 ৰ পৰা 3 গলে কিমান 5 8 ৰ পৰা 3 গলে কিমান 5 গতিকে কিমান ওলাইছে 57 ডিগ্ৰী সমান সমান a ওলাইছে গতিকে a টো মই ইফালে লিখিম 57 টো মই ইফালে লিখিম এটো সমান সমান a হলে a সমান সমান 57 হ'ব গতিকে a এর মান আমাক ওলাব দিছে আমি a এর মান কিমান পালো 57 ডিগ্ৰী পালো এটো আমাৰ উত্তৰ বুজি পাইছা এতিয়া আমি কোৱেশ্চন নম্বৰ 3 আলোচনা কৰিম চাবা কোৱেশ্চন নম্বৰ
3 কুৱেশ্যন নম্বৰ 3 কি দিয়া আছে sin 2a সমান সমান cos a plus 15 ডিগ্ৰী দিয়া আছে য'ত টুৱাইছে 90 ডিগ্ৰীতকৈ সৰু এৰ মান ওলাব দিছে চাবা আমি ইয়াতে কি কৰিম আমি জানো যে অলপ আগত কি ফৰ্মুলা পালো cos 90 ডিগ্ৰী মাইনাছ a মানে কিমান sin a এটো আমি ফৰ্মুলাটো জানো হয় না নহয় গতিকে যেহেতু আমাক sin টুৱাইছে দিয়া আছে a ঠাইত কি দিয়া আছে টুৱাইছে দিয়া আছে গতিকে মই ইয়াতে টুৱাইছে ব্যৱহাৰ কৰিব পাৰিম ইয়াতেও মই টুৱাইছে ব্যৱহাৰ কৰিব পাৰিম গতিকে sin টুৱাইছে কি হ'ব cos 90 মাইনাছ টুৱাইছে লিখিব পাৰিম গতিকে মই কি লিখিম cos 90 ডিগ্ৰী মাইনাছ টুৱাইছে লিখিলো আৰু ইয়াতে যেটো আছে এটোৱে লিখিম cos a plus 15 ডিগ্ৰী আছে cos a plus 15 ডিগ্ৰী মই লিখিলো হল ইয়াতে cos কিয় লৈছো কাৰণ ইয়াতে cos আছে মই এটো লিখিছো এতিয়া cos কেনসেল এতিয়া থাকিল কি 90 ডিগ্ৰী মাইনাছ টুৱাইছে সমান সমান a plus 15 ডিগ্ৰী থাকিল এতিয়া আমি কি কৰিম চাবা a একে সাইডত লম আৰু সংখ্যাটা এটা সাইডত লম গতিকে 90 ডিগ্ৰী ইয়াতে প্লাস আছে মাইনাছ 15 হৈ যাব প্লাস 15 মাইনাছ 15 হৈ গল ইয়াতে a আছে লিখিলো ইয়াতে মাইনাছ 2 আছে ইফালে গুছি গলে কি হৈ যাব প্লাস 2 হৈ যাব হল এতিয়া 90 ৰ পৰা 15 গলে কিমান তোমালোকে জানা 90 ৰ পৰা 15 গলে কিমান কোৱাচোন 10 ৰ পৰা 5 গলে 5 8 ৰ পৰা 1 গলে 7 গতিকে 75 ইয়াতে থাকিব 75 ডিগ্ৰী আৰু ইয়াতে একো নাই মানে 1 প্লাস 2 কিমান 3 গতিকে 3 হল ইয়াতে 3 ৰ লগত a কি হৈছে পূৰণ হৈ আছে গতিকে পূৰণটি ফালে গুছি গলে কি হৈ যাব হৰণ হৈ যাব গতিকে 75 হৰণ 3 সমান সমান a এতিয়া 75 ক 3 ৰে হৰণ কৰি দিয়া 75 ক যদি তুমি 3 ৰে হৰণ কৰা 3 2 গুণ 6 7 ৰ পৰা 6 গলে 1 ইয়াতে থাকিল 5 3 5 গুণ 15 হল আমাৰ কিমান ওলাইছে উত্তৰ 25 গতিকে কি হ'ব 25 ডিগ্ৰী সমান সমান a তেনেহলে এৰ মান কিমান আমাক যেটো এৰ মান ওলাব দিছে মই এৰ মানটো প্ৰথমত লিখিছো আৰু 25 ডিগ্ৰী তুমি পিছফালে লিখিছো এটো সমান সমান এটো হলে এটো সমান সমান এটো হয় গতিকে এৰ মান কিমান ওলাইছে 25 ডিগ্ৰী ওলাইছে হল এটো আমাৰ উত্তৰ এতিয়া আমি 8 নম্বৰৰ 4টো আলোচনা কৰিম চাবা 8 নম্বৰৰ 4 কোৱেশ্চনত কি দি আছে যদি sin 3x 10 সমান সমান cos x 24 তেন্তে x এর মান ওলোৱা আমাক কি দি আছে চাবা sin 3x 10 সমান সমান cos x 24 আমাক দি আছে আমাক x এর মান ওলাব লাগে হয় না নহয় গতিকে আমি কি কৰিম cos টো ইয়াতে যেটো cos আছে মই ইয়াতে cos টো cos এ ৰাখিম আমি sin ক কি কৰিম cos বনাম আমি sin ক কি বনাম cos বনাম কাৰণ ইয়াতে cos আছে কাৰণে মই ইয়াতেও cos বনাম গতিকে যেহেতু ইয়াতে যেহেতু cos বনাম আমি গতিকে cos 90 মাইনাস এর ফর্মুলাটো কি cos 90 মাইনাস এর ফর্মুলাটো মই ইয়াতে লিখিম cos 90 মাইনাস a মানে হৈছে sin a হল sin a আমাক কোৱেশ্চনত কি দি আছে sin 3x 10 দি আছে 8 ঠাইত কি দি আছে 8 ঠাইত দি আছে 3x 10 হয় না নহয় 8 ঠাইত যদি 3x 10 থাকে তেনেহলে ইয়াতে মই 8 ঠাইত কি লিখিম 3x 10 লিখিম ব্ৰেকেটৰ ভিতৰত গতিকে 8 ঠাইত ইয়াতেও কি হৈ যাব 3x 10 হৈ যাব হয় না নহয় ইয়াতে মাইনাস আছে মাইনাস থাকিব ইয়াতে কি হৈ যাব 3x 10 হৈ যাব হল না নহয় এতিয়া চাবা sin 3x 10 ৰ ঠাইত আমি কি লিখিব পাৰিম cos 90 3x 10 বুলি লিখিব পাৰিম গতিকে cos 90 কি লিখিম 3x 10 বুলি আমি লিখিব পাৰিম এইটো ব্ৰেকেটৰ আৰম্ভ কৰিছো এইটো ব্ৰেকেট শেষ কৰিছো এইটো ব্ৰেকেটৰ কাৰণে এইটো ব্ৰেকেট হল সমান সমান ইয়াতে যেনেকৈ আছে তেনেকৈ লিখিম cos x 24 লিখিলো এতিয়া আমি কি কৰিম cos আৰু cos কি হ'ব কেনসেল হলে কি হৈ যায় ইয়াতে থাকিল কি 90 ডিগ্ৰী মাইনাস কি থাকিব 3x 10 সমান সমান ইয়াতে কি থাকিব x 24 থাকিব এতিয়া আমি কি কৰিম ইয়াতে ব্ৰেকেটটো কি কৰিম ব্ৰেক কৰি দিম ব্ৰেকেটটো ভাঙি দিম 90 ডিগ্ৰী টু 90 ডিগ্ৰী থাকিব ইয়াতে একো নাই মানে কি আছে প্লাস আছে গতিকে মাইনাস এ প্লাস এ কি হয় মাইনাস গতিকে মই মাইনাস লিখিম -3x মাইনাস এ প্লাস এ কি হৈ যাব আকৌ মাইনাস হৈ যাব গতিকে মাইনাস এ প্লাস এ মাইনাস এ প্লাস এ মাইনাস ইয়াতে কি হ'ব 10 আছে 10 লিখিলো সমান সমান x 24 আছে মই x 24 লিখিলো এতিয়া চাবা আমি কি কৰিম আমি x কেটা এটা সাইডত লম আৰু সংখ্যা কেটা এটা সাইডত লম 90 ৰ পৰা 10 গলে কিমান 90 -10 আছে 90 10 গলে কিমান 80 ইয়াতে হল কিমান 80 আৰু ইয়াতে +24 আছে +24 টো মই ইফালে লৈ আহিম কি হৈ যাব -24 হৈ যাব হল -24 হৈ যাব এতিয়া চাবা ইয়াতে আছে x ইয়াতে -3x আছে -2 মই ইফালে লৈ গলে কি হৈ যাব +3x হৈ যাব এতিয়া চাবা আমি কি কৰিব পাৰিম ইমপ্লাইজ 80 ৰ পৰা 24 কি কৰিব পাৰিম মাইনাস কৰিব লাগিব 80 ৰ পৰা 24 মাইনাস হলে কি হ'ব চাবা 0 ৰ পৰা 4 না যায় গতিকে ঢাল লৈছো 10 10 ৰ পৰা 4 গলে কিমান 6 ইয়াতে থাকিল কিমান 7 7 ৰ পৰা 2 গলে কিমান 5 গতিকে কিমান থাকিল 56 ডিগ্ৰী সমান সমান ইয়াতে চাবা ইয়াতে আছে একো নাই মানে কি আছে 1 1 + 3 মানে কিমান 4 গতিকে কি থাকিল 4x থাকিল হল এতিয়া 4 ৰ লগত x কি হৈছে মাজত একো নাই মানে কি হৈছে পূৰণ হৈ আছে গতিকে পূৰণটো ইফালে গুছি গলে কি হৈ যাব হৰণ হৈ যাব
গতিকে ওপৰত আছে 56 ডিগ্ৰী 56 ডিগ্ৰী লিখিলো 4টো কি হৈ যাব হৰণ হৈ যাব তেনেহলে থাকিব কি ইয়াতে x থাকিব হল এতিয়া আমি কি কৰিম 56ক 4ৰে হৰণ কৰিম 56ক 4ৰে হৰণ কৰিলে কি হ'ব 4 1 গুণ 4 5ৰ পৰা 4 গলে 1 এটা থাকিব 6 4 কিমান গুণ 16 4 4 গুণ 16 তেনেহলে আমাৰ উত্তৰ কিমান ওলাইছে 14 ওলাইছে গতিকে 14 ডিগ্ৰী সমান সমান x এতিয়া 14 ডিগ্ৰী সমান সমান x লিখিলো এতিয়া এইটো সমান সমান এইটো হলে এইটো সমান সমান এইটো হ'ব গতিকে x সমান সমান কি হ'ব 14 ডিগ্ৰী হ'ব বুজি পাইছা এইটো আমাৰ উত্তৰ আমাক x ৰ মান ওলাব দিছে আমি x ৰ মান ওলাইছো তোমালোকৰ কোৱেশ্চনত 10 ডিগ্ৰী দিয়া নাছিল তোমালোকে ডিগ্ৰী বুলি লিখি ল'ব পাৰা কাৰণ ডিগ্ৰী বুলি লিখি ল'লে একো অসুবিধা নহয় বুজি পাইছা মই গোটেইকেইটা ডিগ্ৰী বুলি লিখি লৈছো তোমালোকে একো অসুবিধা নহয় ডিগ্ৰী বুলি লিখি ল'বা যদি ভিডিওটো ভাল লাগিছে তোমালোকে ভিডিওটো লাইক কৰিবা বন্ধু বান্ধৱীৰ সৈতে যিমান পাৰা ভিডিওটো শেয়াৰ কৰিবা আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে নতুন ভিডিও আপলোড হ'লে সৰ্বপ্ৰথমে নটিফিকেশন পাই যোৱা ধন্যবাদ পুনৰ লগ পাম আগন্তুক ভিডিওত আৰু তোমালোকে যদি 90+ নম্বৰ পাব বিচৰা তেনেহলে মোৰ চেনেলটো ফলো কৰি থাকিবা